যিখনহে গৰম উঠিছে নহয়, ৰাতিটো শুব পৰা নাই হেৰৌ। শুমনো কেনেকৈ? পোহৰ এটা নাই, বতাহ অকণ নাই। কাৰেণ্টৰ ব্যৱস্থাটো কিমান দিনৰ পৰা সেই কৰিবলৈ কৈ আছোঁ, নাই নকৰেও। আমাৰ বোলে সেই কি নাই বুলি কয় জানো, মই বুজিয়ে নাপাওঁ। বোলো সেই চৰকাৰকো ইমান কৈছোঁ, ৱাৰ্ড মেম্বাৰকো কৈছোঁ, বোলো কাৰেণ্টটো দিবচোন, দিব আমাৰ দুখীয়া মানুহক। নাই, নিদিয়েও, নিদিয়ে। ইমান কষ্ট কৰি থাকিব লগা হৈছে নহয়, মানুহটোলৈ বেয়া লাগে হেৰৌ। দিনটোৰ কাৰণে ওলাই যায়, ইমান গৰমত কাম চাম কৰি আহি পেলাই ফেনৰ বতাহতো শুবলৈ নাপায়। ইমান গৰম, কি যে কৰোঁ নহয়। ল'ৰাটোৱেতো আশাই নকৰোঁ মই। মোৰ ল'ৰাই নে বেলেগৰ ল'ৰাই নে একো মানে চিনেই নাই তাৰ। বিয়া পাতিলে, বিয়া পাতি চহৰতে থাকে। চহৰৰ সেই ধনী ঘৰত জেগাক বিয়া পাতিলে, এতিয়া নাই সি ঘৰলৈ আহিবলৈ পাইছে, নাই সি বেলেগ ক'বলৈ যাবলৈ পায়, ক'তো যাবলৈ নাপায়। মুঠতে য'তেই যাব ঘৈণীয়েক একদম মুলমি যাবই আৰু লগতেই। ঘৈণীয়েকৰ মতেহে চলে। কিমান দিন হ'ল নাই, যোগাযোগ নাই। মাক বাপেক হাল মৰিলে নে আছেই নে একো তাৰ খবৰ নাই। বাপেকটো হেৰৌ লোকৰ ঘৰত হাজিৰা কৰি কৰি পঢ়ালে তেজ খোৱা ল'ৰা ছোৱালী। এতিয়া এয়া ডাঙৰ হৈ সেই চাকৰি কৰি পেলাই নিজৰ মাককে বাপেককে বুকুতে লাট মাৰি গুচি গ'লগৈ হেৰৌ। কি ক'ম আৰু, সঁচাকৈ ভাবিলে মনটো বৰ বেয়া লাগে। এইবোৰ কথা নুলিয়াওঁ, সেইকাৰণে পাহৰিয়ে পেলাইছোঁ মোৰ যে কোনোবা সতি সন্তান এটা আছিলে বুলি। এনেকৈ থাকোঁ আৰু নমৰালৈকে। অঁ ললিতা বাইদেউ, বাৰান্দাতেনো আমন জিমনকৈ বহি কি কৰি আছে? অঁ ডিম্পী, আহ আহ, অঁ আহ বহি আহ। কিনো কৰিবি অ', মন চনবোৰ কেতিয়াবা বৰ বেয়া লাগে। ইমান বোলো গৰমখনত সেই ফেনৰ বতাহটো নাই। আমাৰ ঘৰখনত সেই কাৰেণ্টৰ ব্যৱস্থাটোও নাই। আন্ধাৰে মুন্ধাৰে সেই জপতীয়াই মপতীয়াই সেই ভাত পানী বনাব লাগে। ৰাতি হ'লে বৰ দিগদাৰ অ'। জুইৰ পোহৰত কিমান আৰু থাকিম। জুই তাপ সহি ভাত পানী বনাওঁতে গ'লেই আধা জীৱন। ইমান গৰম উঠে নহয়, কি কবি অ' আই। ফেনৰ বতাহত শুওঁ বুলি অকণমান ভাবোঁ, নাই ক'ৰ পৰা আমাৰ কপাল ফুলিব। হয় অ' বাইদেউ, আপোনালৈ আকৌ মোৰ বেয়াও লাগে পায়। এই কাৰেণ্টটো আকৌ এই জহনিখনে আকৌ এনেকৈ লগাবলৈ নিদিয়ে নহয়। এনেই আমাৰতো আকৌ পাৰিলেহেঁতেন এনেকুৱা লাইনৰ পৰা এনেকৈ ৱাট আনি পেলাই আপোনাৰ ঘৰলোকৰ ঘৰত সেই পোহৰটো ব্যৱস্থা কৰিবলৈ। এইখন আকৌ নিদিব নহয়, এখন ফটো মাৰি বোলে চৰকাৰক দিলে আজিকালি বোলে জেল হয় নে কি বোলে। সেইকাৰণে সেই আমাৰতো সেই আগবাঢ়ি অহা নাই। তাকেহে পাই, মোৰ বেয়াও লাগে। আমাৰ ঘৰলৈকে যাব নহ'লে হৈ এপাক বোলো ফেনৰ হাতে অকণমান বহি আহিবগৈ। হয় আই, কি ক'ব, মানুহ হাললৈ বেয়াও লাগে মোৰ পাই। ল'ৰা এটা আছে তেজ খোৱা ল'ৰা, এইবোৰ নকলেও নোৱাৰি, ফটা মোক বোলে ক'লেও লাগে বোলে ভকতৰ দুখ। মৰাটো এইটো ক'ত বা আছেগৈ, সেই ধনী ঘৈণীয়েক পালে নহয়, সেই জন্ম দিয়া মাককে বাপকে পাহৰিলেও তেজ খোৱা শনি খোৱা ল'ৰা ভৰিবোৰ। হয় অ' ডিম্পী, তাকেহে মনটো বেয়া লাগে। চাহো বাৰু তইতো দেখিয়ে আছ, বাপেকে বা কিমান কষ্ট কৰে। ইমান কষ্ট কৰি হাজিৰা কৰি পঢ়ালে, এতিয়া সেই চহৰত চাকৰি পাই আমাক বাপেককে মাককে পাহৰিলে। কেনেকৈ আছে, কিনো কৰিছে, সি আমাৰ ঘৰৰ অৱস্থাৰ কথা সি নাজানে। এখন ঘৰতে সি সৰুৰ পৰা ডাঙৰ হৈ এতিয়া চহৰত আছেগৈ। সি হ'ল অকণমান চিন্তা কৰিব লাগে নাই বাৰু। ইমান গৰমখনত ৰাতি টোপনি নাহে জানিছ। ৰাতিপুৱা হোৱা মাত্ৰকে কাম। দিনতো শুব নোৱাৰি গৰম, ৰাতিও সেই বতাহ এচাতি নামাৰে। কেনেকৈ থাকিম বাৰু, এনেকৈ হ'লে মোৰ বেমাৰ হয় আৰু বেছি দিন নাথাকোঁ আৰু বুজিছ না ডিম্পী। মৰিমগৈ আৰু পিতেকে ল'ৰাটোৱে পাহৰিলে আমাক, আৰু লগতে সেই মৰিলেও সি গম নাপাব বুজিছ। হাঁৱত বন গুজিলেও সি নাজানিবহি। হয় অ' বাইদেউ, কিনো ক'ম আৰু। আমাৰ ঘৰত চাৰ্জাৰ লাইট দুটামান আছে বাৰু। খালি আকৌ হেৰি নহয়, আমাৰ ঘৰত আকৌ ইনভাৰ্টাৰ নাই নহয় আকৌ। সেইকাৰণে আমাৰ ল'ৰা ছোৱালীয়ে পঢ়িবলৈ চাৰ্জাৰ লাইটকেইটা লাগে। সেইকাৰণে আপোনালোকক দিয়া হোৱা নাই। হ'লেও বাৰু মই আজি এটা আনি থৈ যাম বাৰু দেই। চাৰ্জাৰ লাইটটোতে অকণমান সেই ভাত পানীকেইটা খাবলৈকে অকণমান সেই পোহৰটো হ'লে মানে ভাল লাগে। আন্ধাৰে মুন্ধাৰে কি আৰু কণা ৰকম ভাত খাব, হয় নহয় বাৰু। পিছে সেই ককাইদেউ ক'লৈ গ'ল? এইজন কামলৈ গৈছে আকৌ। তাকে সেই তহঁতৰ ঘৰত নাই যদি নালাগে থ। চাৰ্জাৰ লাইটটো সেই কিনি ল'ব পাৰোঁ নহয় আমিও। মই এওঁক কিনিবলৈকে ক'ব লাগিব ৰ। মানে পইচা পাতিও এইকেইদিন বৰ অসুবিধা হৈছে অ'। ধাৰ দুটামান দিবলৈ আছিলে, সেই ধাৰ দুটামান দিলোঁ। আকৌ মানুহজনে আকৌ প্ৰেছাৰ দৰৱ খাই থাকে নহয়, জানিছে নাই। প্ৰেছাৰ দৰৱবোৰ সপ্তাহৰ মূৰে কিনিব লাগে। সেনেকৈ সেই পইচাবোৰ নোযোৱাই হৈছে। এইবাৰ কিবা এটা কৰি চাৰ্জাৰ লাইট আনিবলৈ ক'ব লাগিব বাৰু ৰ। পিছে বহি আহ তই আহি কৰি থাক, মন চনবোৰ মোৰ ভাল লাগে পাই। মই ওলাই যাবলৈ আহে মানুহটো কোনটো জেগাত আহি আকৌ ভাত বিচাৰি ঠিক নাই নহয়। সেইকাৰণে মোৰ আজিকালি ওলাই বৰকৈ যাবলৈও মন নাযায় অ'। কঁকাল চকালবোৰ বৰ বিষায়, বৰ ফুপনি ধৰে অকণমান খোজকাঢ়িলে। সেইকাৰণে সেই অকণমান ঘৰতে থাকোঁ আৰু। বহি আহ। অঁ বহোগৈ বাৰু। পিছে সেই তামোলখন খোৱাব আকৌ দেই বাইদেউ। মই সেই ভাতকেইটা খাই পোনে উঠি আহিছোঁ বোলো। সেই তামোলখন বোলো আপোনাৰ ঘৰতে খাম বোলো। আছে নাই তামোল? আছে তামোল আছে। বহি আহ। বহুত ভুল কাম কৰিলোঁ মই, বহুত ডাঙৰ ভুল কৰিলোঁ। সেইকাৰণে হয়তো ভগৱানে চাগে মোক এয়া শাস্তি দিছে। মই মোৰ জন্ম দিয়া মা আৰু দেউতাক পাহৰি পেলাই মই এই ভৰসাতে ইয়াতে থাকিলোঁ, ইয়াতে চাকৰি কৰিলোঁ আৰু তাইক বিয়া পাতি সুখৰ সংসাৰ কৰিম বুলি ভাবিলোঁ। কিন্তু তাই যে এতিয়া এনেকুৱা কৰিব মূৰত মই অকণো ভবা নাছিলোঁ। ভাবিছিলোঁ লাহে লাহে বোলো সকলো ঠিক হ'ব, কিন্তু নাই, তাই ঠিক নহ'ব মই গম পালোঁ। ঠিক হোৱা হ'লে তাইৰ একেটা ভুলকে বাৰে বাৰে কেতিয়াও নকৰিলেহেঁতেন। নাজানো আৰু ভগৱানে মোক নিশ্চয় শাস্তি দিছে। মা আৰু দেউতাক মই যে
এনেকুৱা কৰিলোঁ যে তাৰ কাৰণে মোক ভগৱানে শাস্তি দিছে। ভগৱান দিয়া আৰু শাস্তি দিয়া। আচলতে মই শাস্তি পোৱাৰ যোগ্যই হয়। চহৰৰ ছোৱালী চাই বিয়া পাতিলোঁ, এতিয়া মোৰ এয়া অৱস্থা হৈছে। তাতকৈ মই গাঁৱলৈ গুচি যোৱা হ'লেই ভাল আছিলে। গাঁৱতে কিবা এটা কৰি গাঁৱলীয়া ছোৱালীজনী বিয়া পতা হ'লেই এতিয়া হয়তো মই সুখত থাকিলোহেঁতেন। এমুঠি খাবলৈ নাপালেও বুজাই বঢ়াই ৰাখিব পাৰিলোহেঁতেন। সময়ত কাপোৰ এযোৰ দিব নোৱাৰিলেও বুজাই বঢ়াই সেনেকৈও ৰাখিব পাৰিলোহেঁতেন। কিন্তু ইয়াত নাই, নহ'ব। সকলোবোৰ দিয়াৰ পিছতো মোৰ মৰম চেনেহবোৰ আওকাণ কৰি পেলাই তাই বেলেগৰ লগত সুখী হ'ব গৈছে। কি কৰোঁ বাৰু মই, কি কৰোঁ এতিয়া? মোৰ একো উপায় নোহোৱা হ'ল। মই এতিয়া ঘৰলৈ ঘূৰি যাওঁ কেনেকৈ বাৰু? কেনেকৈ ঘূৰি যাওঁ মই? কি কৰোঁ মই একো চিন্তা কৰিয়ে পোৱা নাই। ঘৰলৈ মই কোনখন মুখ লৈ ঘূৰি যাম? সেই পঢ়িবলৈ অহা দিনৰে পৰা, চাকৰি পোৱাৰ পিছৰে পৰা আৰু মই ঘৰলৈ কোনোদিন উভতি নগ'লোৱেই। মা দেউতাও লাহে লাহে খবৰ লোৱা বন্ধ কৰি দিলোঁ। আচলতে মই সকলোবোৰ তাইৰ কাৰণেই কৰিছিলোঁ। তাই মোক কৈছিলে যে তাইক যদি মই ভাল পাব লাগে তেতিয়াহ'লে গাঁৱলীয়া মা দেউতাক এৰিব লাগিব। তাইক পাবৰ কাৰণে মই সকলোবোৰ কৰিলোঁ। কিন্তু তাই যে মোক ইমান ডাঙৰ এটা ধোকা দিব মই কেতিয়াও ভবা নাছিলোঁ। মা দেউতা, তোমালোকলৈ আজি বৰ মনত পৰিছে। কি কৰোঁ মই একো পাত্তাই পোৱা নাই। একো চিন্তা কৰিয়ে পোৱা নাই মই কি কৰোঁ। উভতি যাওঁ যদিও মই ঘৰলৈ উভতি যাওঁ কেনেকৈ? কোনখন মুখ লৈ উভতি যাম মই? গাঁৱৰ মানুহে বহুত লেলে চেচে কৰিব, মোক কিমান কথা শুনিম মই, ঠিকান নাই চাগে। নাই, যি হ'লেও মই সাহসকণ গোটাই হ'লেও ঘৰলৈ উভতি যাব লাগিব। ইয়াত মই ইমান মৰি মৰি জীয়াই থাকিব নোৱাৰোঁ। কাৰণ এই মোক অকণো ভাল নাপায়। এই আজিকালি বেলেগৰ লগতহে সুখী। মোৰ চকুৰ আগতে সকলোবোৰ তাই কৰি থাকে, মোক অকণো তাই কেয়াৰ নকৰে। মই কেনেকৈ এইখন ঘৰত থাকিম বাৰু? নাই, মই নোৱাৰোঁ বাৰু থাকিব। হৈ গ'ল, বহুত অত্যাচাৰ হ'ল মোৰ লগত। বুজিছোঁ মা দেউতাৰ লগত মই বহুত ডাঙৰ ভুল কৰিলোঁ, কিন্তু মা দেউতাক মই মাফ খুজিব লাগিব। অন্ততঃ তেওঁলোকৰ মই নিজৰ পুত্ৰ যেতিয়া তেওঁলোকে মোক নিশ্চয় মাফ কৰি দিব। মই ঘৰলৈকে যামগৈ। নালাগে আৰু মোক, নালাগে চহৰৰ ছোৱালী, মোক নালাগে মোক টকা পইচা। এতিয়াহে গম পাইছোঁ আচলতে টকা পইচাই ডাঙৰ বস্তু নহয়। মোৰ মা দেউতা, মোৰ মৰম যেনে মোৰ ঘৰৰ ওচৰৰ খুৰী বৰমাহঁতৰ বহুত প্ৰয়োজন হয়। নাই, মই অতি সোনকালে যাবগৈ লাগিব। ভিক্ষাৰী পুতেক, এনেকৈ ইয়াতে বহি থাকিবি নে তই মোক ব্ৰেকফাষ্ট বনাই দিবি? মাধুৰী, তোমাক মই সদায় কিমান ক'ম, আৰু তুমি সদায় কিয় পাহৰি যোৱা যে মই তোমাৰ হাজবেণ্ড হয়? তুমি মোক এনেকুৱা ব্যৱহাৰ নকৰিবা মাধুৰী, এনেকুৱা ব্যৱহাৰ নকৰিবা। তুমি মোৰ মা দেউতাক কথাক লৈ সদায় মোক কিয় গালি পাৰা? মোৰ মা দেউতাই তোমাক কি কৰিলে? মোৰ মা দেউতাই নাই তোমাক দেখিছে, নে তুমি মোৰ মা দেউতাক দেখিছা? সদায় মোক ভিক্ষাৰী পুতেক বুলি কিয় কৈ থাকা? মই তোমাক যিখিনি লাগে সকলোখিনি দিছে দেখোন, আৰু মই তোমাৰ কাৰণে কি কৰিম বাৰু কোৱাচোন? ভিক্ষাৰী পুতেক নকৈ মই কি MLA মিনিষ্টাৰ পিতেক বুলি ক'ম নেকি? তোৰ মাৰ বাপেৰৰ অকাত কি আছে? লোকৰ ঘৰে ঘৰে হাজিৰা কৰি জীৱন পাৰ কৰোঁতে দিন গৈছে, আৰু তই মোক কৈছ কি বোলে ভিক্ষাৰী বুলি? কিয় কৈছে বোলে ভিক্ষাৰী নকয়? মই কি ক'ম আৰু? আৰু শুন, তই কি কৈছ? তই মোক কি দিয়া নাই? তই মোক চব দিছ, তই মোক সৰগৰ সুখ দিছ। মোৰ জীৱনত যদি মই আটাইতকৈ কিবা এটা ডাঙৰ যদি ভুল কৰিলোঁ, সেই ভুলটো হৈছে মই তোলৈ বিয়া হ'বই নালাগিছিলে। তোলৈ বিয়া হৈ মই যে এনেকৈ পস্তাম বুলি মই সপোনতো ভবা নাছিলোঁ, গম পাইছনে তই? মাধুৰী, তুমি এনেকৈ কিয় কৈছা? মই তোমাকতো জোৰ জবৰদস্তি বিয়া পতা নাছিলোঁ নহয়। আমি দুয়োটাই ইটোৱে সিটোক ভাল পাই পেলাই বিয়া পাতিছোঁ, আৰু মই তোমাৰ কাৰণে মোৰ মা দেউতাকো এৰিলোঁ। কিন্তু তুমি মোক এতিয়া এনেকুৱা কিয় কৰিছা মাধুৰী? এনেকুৱা কিয় কৰিছা? কাৰণ তোৰ লগত মোৰ ষ্টেটাছ নিমিলে, বুজি পাইছ? তই কিয় পাহৰি গৈছ? তোৰ কাৰণেতো মই মোৰ মা দেউতাৰ লগতো কিমান কাজিয়া কৰিলোঁ, তথাপিতো মই তোলৈ বিয়া হৈছিলোঁ। কিন্তু নাই, মই এতিয়াহে আচলতে উপলব্ধি কৰিছোঁ যে মোৰ আচলতে ভুল ক'ত হৈ আছিলে। তোৰ লগত বিয়া পতাটোৱে আচলতে মোৰ ডাঙৰ ভুল হৈ আছিলে, এতিয়াহে গম পাইছোঁ মই। আৰু শুনি ল, তই যদি এখন ঘৰত থাকিবলৈ মন যায় তোৰ, তেতিয়াহ'লে তই এখন ঘৰত চাকৰ নিচিনাকৈ থাকিব লাগিব। আমি হাজবেণ্ড ৱাইফ নহয়। তোক অতি সোনকালে মই ডিভ'ৰ্চ দিম, তই চিন্তা নকৰিবি। আৰু যদি তই এখন ঘৰত নাথাকোঁ বুলি ভাবিছ, তেতিয়াহ'লে তই ইচ্ছাই যাবগৈ পাৰ। তোৰ কাৰণে দুৱাৰ সদায় খোলা আছে। মাধুৰী, এনেকুৱা কিয় কৰিছা কোৱাচোন? কিয় কৰিছা? মই তোমাৰ হাজবেণ্ড হয়। বিয়া পতা খেলখন কি পুতলাৰ খেল নিচিনা ভাবিছা নেকি তুমি? মন গ'ল তুমি মোক আঁকোৱালি ল'বা, আৰু মন নগ'ল তুমি মোক ডিভ'ৰ্চ দিবা। এইবোৰ কি মানে? কি মাধুৰী? আমি আমাৰ সংসাৰখন কি আমি ঠিক কৰি ল'ব নোৱাৰোঁ নেকি মাধুৰী? কোৱাচোন। মইতো ঠিকেই আছোঁ ন, তুমিহে উল্টা পুল্টা কৰি আছা। এনেকুৱা নকৰিবা মাধুৰী, ভাল হোৱা মাধুৰী। আমি ধুনীয়াকৈ আকৌ আগৰ নিচিনাকৈ সংসাৰখন ষ্টাৰ্ট কৰোঁ মাধুৰী। হেল্ল', তোৰ লগত কোনে সংসাৰ কৰিব? হৈ গ'ল আৰু। মই নাজানি নুশুনি যি ভুল কৰিছিলোঁ এতিয়া মই পস্তাই আছোঁ। সেই ভুলটো মই আকৌ কৰিবলৈ নাযাওঁ। তোৰ লগত মই সংসাৰ কৰিব নোৱাৰোঁ।
প্লিজ। আৰু তই মোৰ জীৱনত মই যি কৰোঁ তই মোৰ জীৱনত একো মাত নামাতিবি। মই যি ইচ্ছা মই তাকে কৰিম। মোৰ ভাল বেয়া তই বিচাৰ কৰিবলৈ তই মোৰ কোনো নহয়, বুজিছ নহয়? এইবোৰ তোক মই ক্লিয়াৰ দি থাকিবলৈ অকণ মন জনাই। যা মোৰ কাৰণে চাহ একাপ বনাগে, আৰু কাপোৰ কেইটামান পৰি আছে সেইকেইটাও ধুবি, আৰু লগতে ভাতটো বনাবি। এই ৰক্তিম আহি আছে, ৰক্তিম আৰু মই সোনকালে বিয়া পাতিম, আৰু আমি দুটাই খাবৰ কাৰণে অকণমান জুতি পুতি লগাই ভালকৈ বনাগৈ। যা। মাধুৰী, তুমি কিয় এনেকুৱা কৰিছা মাধুৰী? ঐ, তোক মই কি কৈছোঁ তই কি কাণখনে ভালকৈ শুনা নাই নেকি? হা, চাবা মাধুৰী, তুমি এদিন নিশ্চয় পস্তাবা। এদিন তুমি মোৰ দৰে কান্দিব লাগিব, তুমি চাই থাকা। হ'ব 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 হ'ব, তোৰ হাও মোৰ গাত এনেও নালাগে। ভিক্ষাৰী পুতেক চালা, যা সোনকালে চাহকণ বনাই নেকি। কি কৰোঁ বাৰু ভগৱান? এই লগত মই কেনেকৈ থাকোঁ বাৰু? এই লগত মই কোনো পইণ্টে থাকিব নোৱাৰোঁ। অতি সোনকালে মই ঘৰলৈ যামগৈ। মোৰ এতিয়া জীৱনৰ শেষ স্থান বুলিবলৈ অকল মোৰ সেই গাঁৱৰ সৰু প্ৰজাটোৱে হ'বগৈ, আৰু ঘৰলৈকে যামগৈ মই। ৰাতিপুৱা হোৱা মাত্ৰকে বৰ টেকটেকে ৰ'দ ওলায়ো। একদম মানে ভিতৰতো সোমাই থাকিবলৈ মন নাযায় আৰু গৰমখনত। আজি বাপেকে পানী দিয়া ভাতকে খাম আৰু। আজি এওঁ কামলৈ নাযায় নহয়, আজি যিহেতু দেওবাৰ, এওঁ ঘৰতে থাকিব, সেইকাৰণে পানী দিয়া ভাতকে খাম বুলি ভাবিছোঁ আৰু পানী দিয়া ভাত এনেও দেহাৰ কাৰণে বৰ ভাল। অঁ, তুমি এডোখৰতে এনেকৈ বহি আছা যে, কি হ'ল? ভাত পানী খাবলৈ দিয়া আকৌ মোক। ৰ'বচোন পাই, সেই গৰম উঠি গৈছেগৈ, সেইকাৰণে অকণমান এনেকৈ বহি দিছোঁ। হেৰি নহয়, আজি দেওবাৰহে, আপুনি কামলৈ যাব জানো? ইমান লৰালৰিকৈ ভাতকেইটা বিচাৰিছে যে মোক। অঁ, আজি দেওবাৰ যদিহে যাওঁ বুলি ভাবিছোঁ। অকণমান অভাৰ টাইম কৰি দিওঁ, ঘৰতনো এনেই থাকি কি কৰিম। সেইকাৰণে ভাবিছোঁ কামলৈকে যাওঁ, পইচা 2 টকামানকে পাম। হয় নেকি? হ'ব বাৰু ব'লক। আপুনি আকৌ কামত নাযায় বুলিহে মই লেমলেমাই আছিলোঁ। হ'ব ব'লক আহক, মই আকৌ কালি ৰাতিয়ে ভাততে পানী দি থৈছোঁ, পানী দিয়া ভাতকে খাম আৰু দুয়োটাই দেই, হ'বনে? হ'ব হ'ব, এই গৰমত পানী দিয়া ভাত খাবলৈ ভালহে আকৌ। ব'লা, ভালেই হ'ব, দিনটো মোক দেহাটো শীতল পৰি থাকিব আৰু পানী দিয়া ভাত খাই গ'লে মানে। দিওঁ বাৰু ৰ'ব। হেৰি নহয়, হিতেশক সেই কাৰেণ্টৰ কথাটো ক'বচোন। কিবা কৰি পেলাই দিব পাৰি নেকি? মই তেতিয়া সেই গোটৰ পৰাই পইচা কেইটামান ধাৰলৈ ল'ম আৰু তেনেকৈ হ'লেও পইচাটোকে তাক দৰকাৰ হ'লে বেছি হ'লেও দি দিম আৰু গোটৰ পৰা মই ধাৰ ল'ম, লাহে লাহে মাৰি থাকিম। আপুনি সেই কাম বন কৰি 2 টকা মোক দিব সাঁচিবলৈ, মই সেইকেইটকাকে তেনেকৈ মাৰি থাকিম। আপুনি হিতেশক খালি ক'বচোন দেই কাৰেণ্টৰ কথাটো। বৰ অশান্তি হৈছে গৰমখনত, দেখিছে নাই? ৰাতি শোৱাও শান্তি নাই, দিনতো থকা শান্তি নাই, অকণো ঠাণ্ডা বতাহ চাহটিও নামাৰে হেৰৌ। আন্ধাৰে মুন্ধাৰে সেই কণা মোনা আগতে থাকিব লাগে দুয়োটা। ক'বচোন দেই হিতেশৰ কাৰেণ্টৰ কথা আজি। অঁ, ময়ো সেই হিতেশক কম বুলি ভাবি আছোঁ, কিন্তু এইটো আকৌ মস্ত দালাল নহয় আকৌ। পইচাবোৰ দেখা নাই জানো কেনেকৈ লুটে। কিন্তু উপায় নাই আৰু, পইচা লুটিলেও তাকে মাতিব লাগিব সোনকালে সেই কামটো কৰি দিবলৈ। ৰ'বা, মই তাকে চিন্তা নকৰা নহয়, চিন্তা কৰিছোঁ বাৰু। ইমান গৰম নহয়, মোৰ দিনটো ৰ'দত কাম কৰি আহি ঘৰখনত যদি ফেনৰ হাৱাকণকে ল'বলৈ নাপাওঁ, কেনেকৈ হ'ব বাৰু? ৰ'বা, যদি তুমি গোটৰ পৰা পইচা লোৱা তেতিয়াহ'লে মই হিতেশক ক'ম বাৰু। ৰ'বা দেই, কিবা এটা ব্যৱস্থা কৰিব লাগিব এইবাৰ। ৰ'বা, নাই এনেকৈ থাকিব নোৱাৰি দেই, মানুহ উশাহ নাপাই মৰি থাকিব হ'লে। অঁ, ক'বচোন ক'ব, বৰ অশান্তি হৈছে নহ'লেও। পিছে এতিয়া আপুনি আহক, মই ভাতকেইটা উলিয়াই দিওঁ আপোনাক। ব'লা বাৰাগে ব'লা। গাঁওখনলৈ ইমান দিনৰ মূৰত আহিছোঁ নহয়, কিবা মনটো বৰ ভাল লাগি গৈছে অ'। কিন্তু মানুহবোৰে দেখোন ঢেৰ কথা শুনাইছে মোক। অথনিৰ পৰা যিমানহে কথা শুনাইছে নহয় মানুহবোৰে, শুনাবই আৰু। আচলতে মই যিহেতু ভুল কৰিছিলোঁ সেইকাৰণে শুনাইছে আৰু। উপায় নাই আৰু, যাওঁ আৰু সোনকালে ঘৰলৈ যাওঁ। মা আৰু দেউতালৈ বৰকৈ মনত পৰিছে অ', সোনকালে যাওঁ ঘৰলৈ। ঐ ঈশ্বৰ, আমি কাক দেখিছোঁ? ঐ দীপালি, মই দেখাটোৱে তই দেখিছনে বাৰু? অঁ নব, আপুনি দেখাটোৱে মই দেখিছোঁ। ৰাম ৰাম, সাক্ষাৎ একেবাৰে ভগৱান দেখা নিচিনা লাগিছে অ'। নবৌ, দীপালি পেহী, এনেকৈনো কিয় কৈছে? আপোনালোকৰ ভালনে? কোনোবা ফালে যায় হ'বলা। এনেকৈ নকয় আৰু তোক কেনেকৈ ক'ব লাগে? হা, কেনেকৈ ক'ব লাগে? চালা, মায়ে বাপেৰে ইমান কষ্ট কৰি পঢ়ালে শুনালে, মাৰ বাপেক যে চাব লাগে সেইবোৰ হ'লে ধান্দা নাই? হা, চহৰতে থাকি চহৰতে বিয়া পাতিলি, মাৰ বাপেৰে মৰিলে নে আছেনে নে কিয়ে কৈছেনে আজিলৈকে চাবলৈ তোৰ সময় নহ'ল? তোৰ আজি কি মন গ'ল পায়? তই যে গাঁওখনলৈ আহিলি, তই কি মন গ'ল আজি? তই আহিবি বুলি গম পোৱা হ'লে আমি সেই চাৰিআলিৰ পৰা গামোচা পাৰিবি আনিলোহেঁতেন তোক, গম পাইছ? তই কেলৈ আহিলি তই আমাৰ গাঁৱলৈ? হা, বৌ, পাৰা, যিমান মন গৈছে সিমান গালি পাৰা। মোক দুচৰ লগাই দিলেও মই বেয়া নাপাওঁ। আচলতে মই তাৰে যোগ্য হয়। মই বহুত ডাঙৰ ভুল কাম কৰি দিলোঁ বৌ, বহুত ডাঙৰ ভুল কাম কৰি দিলোঁ। আচলতে মই এনেকুৱা কৰিম বুলি সপোনতো ভবা নাছিলোঁ অ'। নাজানো কি হৈ গ'ল মোৰ। এতিয়া মই বহুত পস্তাইছোঁ বৌ, বহুত পস্তাইছোঁ।
সেইকাৰণে মই মোৰ মা দেউতাৰ ওচৰতে মই ঘূৰি আহিছোঁ বৌ। আচলতে ভগৱানেও মোক শাস্তিখিনি দিওঁ বুলি দিলে, সেইকাৰণে মই উভতি আহিছোঁ। বৌ মোৰ বহুত ডাঙৰ ভুল কাম হৈ গ'ল, বহুত ডাঙৰ ভুল হৈ গ'ল। মাফ কৰি দিয়ক বৌ। দীপালি পেহী মোক খং নকৰিব, আপোনালোকে মোক আগৰ দৰে মৰম কৰিব। মোৰ ভুল হৈ গৈছিলোঁ, মোৰ ভুল হৈ গৈছিলে। এতিয়াহে মই আচলতে অনুতপ্ত হৈছোঁ। মাফ কৰিবলৈনো কি আছে আৰু, তই সঁচাকৈ বহুত ডাঙৰ ভুল কাম কৰি দিলি অ'। তই খুৰীটিক আৰু খুৰাটিক এনেকৈ অকলে এৰিব নালাগিছিলে। মানুহকেইজন দেখিলে আমাৰ খুব বেয়া লাগে জানিছনে। আমি ভাবিছিলোঁ তই কেতিয়াও চাগে ঘূৰি নাহিবিয়ে, কিন্তু তই এতিয়া মানে চহৰত থাকা খাইহে ঘূৰি আহিছ। দেখিলি সেয়াই, যিয়ে জন্মদাত্ৰীৰ পিতৃ মাতৃক সন্মান নকৰে তাৰ লগতো সেই তেনেকুৱাই হয়। এতিয়া তই হাতে হাতে প্ৰমাণ পালি নহয়, বাকীনো আৰু তোক কি ক'ম আৰু। যোনে যি কওক নকওক, তোক কিন্তু মই বহুত বেয়া পাইছোঁ, বহুত অন্তৰৰ পৰা বেয়া পাইছোঁ তোক মই। তই যোৱা দিন ধৰি নবৌ আৰু ককাইদেউ কেনেকৈ আছে, কেনেকৈ দুখ কৰি থাকে, সেয়া কেৱল মই দেখিছোঁ। গম পাইছ, তোক কষ্ট কৰি কৰি কেনেকৈ তোৰ দেউতাৰে পঢ়াইছিলে সেয়াও মই দেখিছোঁ। সিমানখিনি দেখাৰ পিছত তোক যেতিয়া পঢ়াই শুনাই ডাঙৰ মানুহ কৰিলে, তই তেওঁলোকৰ এটা খবৰ ল'বলৈ নাহিলি, এটা ফোন নকৰিলি তই। তোক মই কেতিয়াও মাফ নকৰোঁ, কেতিয়াও মাফ নকৰোঁ। তোক মই বহুত বেয়া পাইছোঁ, তোক মই অন্তৰৰ পৰা বেয়া পাইছোঁ। সেই মানুহহালৰ দুখ দেখিলে মানে মোৰ এতিয়া বুকুখন জ্বলি পুৰি যায় জান। ইমান এই ভীষণ গৰমটোত মানুহহাল কেনেকৈ শুই থাকে, এতিয়াও জুইতে ভাত বনায়। তোৰ লগত কাৰেণ্টৰ পোহৰ এটাও নাই, গম পাইছ। দেউতাৰে কষ্ট কৰি কৰি পঢ়ালে, কিন্তু তহঁতি এয়া দিলি, উল্টা এয়া দিলি তহঁতি। নাপায়, কেতিয়াও এনেকুৱা কৰিব নাপায়। এতিয়া দেখিছ, তই গম পাইছ নহয় এতিয়া তোৰ লগত কেনেকুৱা হৈছে। হয় নবৌ, মই সকলোবোৰ হাতে হাতে প্ৰমাণ পালোঁ। সেইকাৰণে মই মোৰ ভুলৰ পৰাচিত্ত হ'বৰ কাৰণে মই মা দেউতাৰ ওচৰলৈ আহিছোঁ। নবৌ, মোক আগতে আপুনি মৰম কৰিব মোক। মই গম পাইছোঁ মোৰ বহুত ডাঙৰ ভুল কাম কৰি দিলোঁ মই। এনেকুৱা আৰু মই কেতিয়াও নকৰোঁ। মই জীৱনৰ কাৰণে মা দেউতাৰ ওচৰলৈ ঘূৰি আহিছোঁ, মা দেউতাৰ ওচৰলৈ ঘূৰি আহিছোঁ মই। হ'ব হ'ব, ইয়াত কানি কাটি মানুহক শুনাব নালাগে, যা ঘৰলৈ যা। হ'ব দিয়া বৌ, মই ঘৰলৈ যাওঁ। তোমালোক এপাক আমাৰ ঘৰলৈ আহিবা। পেহী, তুমিও এপাক আহিবা। ঠিক আছে বাৰু দে, যাম বাৰু, যা। এতিয়া এই ঘৈণীয়েকে ঠেকা দিলে নহয়, এতিয়া মাক বাপেকৰ ওচৰলৈ চেকুৰি আহিছে, চালা স্বাৰ্থপৰ। হ'ব দিয়ক নবৌ, বকি থাকিব দিয়ক। মানুহ মাতে ভুল হয় আৰু, সি এতিয়া ভুলৰ পৰাচিত কৰিবৰ কাৰণে মাক দেউতাকৰ ওচৰলৈ আহিছে নহয়। হ'ব দিয়ক, ব'লক ব'লক, আমি যি কামত ওলাই আহিছিলোঁ সেই কামত যাওঁ। বৈ। মাক কেনেকৈ মাতষাৰ লগাওঁ মই, সাহসেই হোৱা নাই মোৰ। মা বুলি মাতিবলৈ সাহসেই হোৱা নাই অ'। কেনেকৈ মাত লগাওঁ মই। মা, অ' মা, ঘৰত আছনে মা? কোন আহিছা? কোনে মা বুলি মাতি আছ? গৈছো ৰ। মায়ে মোৰ মাতটো পাহৰি গ'ল। মই কি ভুল কাম কৰি দিলোঁ মায়ে মোৰ মাতটো চিনি নোপোৱা হ'ল। মা, বাবা, তই আহিছ নে? মই চকুৱেহে জলক তপক দেখিছোঁ নেকি? নে কি বাৰু? মা, মই আহিছোঁ মা, মই আহিছোঁ। মা, ভালে আছনে তহঁতি? দেউতা ক'লে গ'ল। মা, মোক মাফ কৰি দে, পাৰ যদি মাফ কৰি দে। নিজৰ ল'ৰা বুলি ভাবি পেলাই মোক মাফ কৰি দে মা, মাফ কৰি দে। বাবা কি মন গ'ল পাই? এতিয়াতো এখন ঘৰলৈ আহিবলৈ তোৰ কি মন গ'ল? তই ইমান দিন ক'ত আছিলি? সেই বুঢ়া বুঢ়ী বাপে মাৰ হাল কেনেকৈ এখন ঘৰত সোমাই আছে, এদিনো খবৰ ল'বলৈ তোৰ সময় নহ'ল। তই এতিয়া কি ভাবি আহিছ? আমাৰ ওচৰলৈ কি ভাবি আহিছ? ভালেই হ'ল বাৰু, জীয়াই থাকোঁতে আমাক এপাক চাবলৈ আহিলি। নহ'লে মৰা হ'লে আমি মনত এটা মানে আশা লৈ পেলাই মৰিব লগা হ'লহেঁতেন। আমাৰ মৰমৰ ল'ৰাটো, একমাত্ৰ ল'ৰাটোৱে আমাক চাবলৈ নাহিলে বুলিও মনত এটা খোকোজা ৰৈ গ'লহেঁতেন। কিন্তু এতিয়া যে তই জীয়াই থাকোঁতে চাবলৈ আহিলি, মনটো সঁচাকৈ বৰ ভাল লাগিছে বাবা। পিছে তই কেলৈ আহিলি পাই আমাৰ ওচৰলৈ? মা, যিমান কথা শুনাব আছে শুনোৱা। মোক মাৰিলেও মাৰা, মই সেনেকুৱা কাম কৰিছোঁৱেই। মই বৰ ডাঙৰ ভুল কাম কৰি দিলোঁ সঁচাকৈ।
মাধুৰীক পাই পেলাই মই তোমালোকক একেবাৰে পাহৰি গৈছিলোঁ। আচলতে এতিয়াহে মই তোমালোকৰ মূল্যটো বুজি পাইছোঁ মা। হয়তো এয়া চাগে মোক ভগৱানে শিক্ষা দিছে। জন্মদাত্ৰী পিতৃ মাতৃক এনেকুৱা কৰা মোক হয়তো চাগে ভগৱানে শিক্ষা দিছে। সঁচাকৈ কৈছোঁ মা, মোক ভগৱানে আৰু শাস্তি দিয়ক। তোমালোকক মই যিমানখিনি কৰিছোঁ তাৰ কাৰণে মই আৰু শাস্তি পাব লাগে। মা, মই একেবাৰে গুচি আহিলোঁ তোমালোকৰ ওচৰলৈ। কি একেবাৰে গুচি আহিলি মানে? এইবোৰ কি কৈছ? আৰু তই অকলে আহিলি যে, বোৱাৰীজনী ক'ত গ'ল? মা, নাই, তাই নাহে। আচলতে তাইক মই এৰি পেলাই গুচি আহিলোঁ। তাই মোৰ পত্নী হৈ থকা নাই আৰু এতিয়া মা। তাই মোক বহুত ডাঙৰ ধোকা দিলে মা, বহুত ডাঙৰ ধোকা দিলে। তাইৰ কাৰণে মই তোমালোকক এৰি পেলাই তাত আছিলোঁগৈ, কিন্তু শেষত তাই মোক বহুত ডাঙৰ ধোকা দি দিলে মা, বহুত ডাঙৰ ধোকা দি দিলে। মই সেইকাৰণে তোমালোকৰ ওচৰলৈ চেকুৰি আহিলোঁ মা। মই আৰু টাউনলৈ কেতিয়াও নাযাওঁ। যি কৰিম ঘৰৰ পৰা থাকি পেলাই কৰিম, আৰু তোমালোকৰ লগত সদায় থাকিম মা, সদায় থাকিম। তুমি মাফ কৰি দিয়া মোক, মাফ কৰি দিয়া মা। নিজৰ পুত্ৰ বুলি যদি ভাবা তুমি, মোক মাফ কৰি দিয়া মা। মানুহ মাত্ৰে ভুল হয়, আৰু মই যি ভুল কাম কৰিলোঁ তাৰ ভুলৰ প্ৰায়শ্চিত্ত হ'বৰ কাৰণে আহিছোঁ মই। যি কৰিব আছে মোক কৰা মা, যি কৰিব আছে মোক কৰা। মাৰিলেও মাৰা, গালি পাৰিলেও পাৰা। আচলতে এই গোটেইখিনি কষ্ট সহ্য কৰিবলৈও মই ৰাজি আছোঁ। তোমালোকৰ লগত মই বহুত অন্যায় কৰিছোঁ মা, বহুত অন্যায় কৰিছোঁ। তোমালোকক আৰু মই কেতিয়াও এৰি থৈ নাযাওঁ মা, কেতিয়াও এৰি থৈ নাযাওঁ। তোমালোকে মোক আঁকোৱালি ল'ব পাৰিবানে মা? বকিলেও ৰকিলেও মাৰিলেও কৰিলেও তই মোৰে একমাত্ৰ ল'ৰা। তোকনো আমি কিয় আঁকোৱালি নল'ম বাৰু কচোন? তোৰ বাদেতো আমাৰ আৰু আছে কোন? হ'ব দে বাবা, যি হ'ল হৈ গ'ল। সেইকাৰণে টাউনৰ ছোৱালীৰ পিছত লাগিব নালাগে। দেখিলি আজি ভাল শিক্ষা পালি। টাউনৰ ছোৱালী পাই পেলাই তই আমাক এৰি থৈ গৈছিলি, কিন্তু এতিয়া শেষত তই আকৌ আমাৰ ওচৰলৈকে আহিব লগা হৈছে। এয়াই প্ৰকৃতিৰ নিয়ম আচলতেও। হ'ব দে বাবা, এইবোৰ এতিয়া বাদ দে। যি হ'ল আৰু মানুহে দুই এটা কথা শুনাব তোক। সেইখিনি কাৰণে তই বেয়া নাপাবি, কাৰণ তই সেইখিনি শুনিবই লাগিব। তই যিখিনি কৰি থৈছ। পিছে এতিয়া হাত মুখকেইটা ধুই ল। সঁচাকৈ আজি বহুত ভাল লাগিছে, বহুত ফূৰ্তি লাগিছে মোৰ। পিছে মা, দেউতা নাই নেকি? নাই বাপেৰে হাজিৰা কৰিবলৈ গ'ল। তই আহিছ বুলি গম পালে মানে একদম জঁপিয়াই আহিব গোটেইটো। মই কাৰোবাৰ আগত খবৰ দি পঠিয়াম ৰ, তই আহিছ বুলি। মা, কাৰোবাৰ আগত খবৰ দি দিয়া, মই আহিছোঁ বুলি কোৱা। আজিৰ পৰা দেউতাই আৰু কোনো ধৰণৰ কাম কৰিব নালাগে। আজিৰ পৰা তোমালোকে আৰামত খাবা। কাইলৈৰ পৰা মই মিস্ত্ৰী আনি পেলাই পাছফালে আমাৰ ডাঙৰকৈ ধুনীয়াকৈ এটা ঘৰ বনাবলৈ ষ্টাৰ্ট কৰিম। তোমালোকৰ আৰু কোনো কষ্ট নহয় মা। আমি তিনিটা আজিৰ পৰা বহুত সুখেৰে থাকিম মা, বহুত সুখেৰে থাকিম।